আন্তঃজিলা স্কুল হকি প্ৰতিযোগিতাৰ সফল সামৰণি লৰাৰ শাখাত চেম্পিয়ন নগাঁও ছোৱালী শাখাত চেম্পিয়ন ডিব্ৰুগড় চেম্পিয়ন দলে খেলিব ৰাষ্ট্ৰীয় প্ৰতিযোগিতা জৱাহৰলাল নেহৰু হকি যোৱা 11 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ গুৱাহাটী ভেটাপাৰাস্থিত মৌলানা মোহাম্মদ তৈবুল্লাহ হকি ষ্টেডিয়ামত অনুষ্ঠিত হয় 17 অনুৰ্ধৰ আন্তঃজিলা স্কুল হকি প্ৰতিযোগিতা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুঠ 33টা দলে ইয়াৰে 18টা ল'ৰা আৰু 15টা ছোৱালী হকি দল বিগত 4টা দিনত প্ৰায় 288 গৰাকী স্কুল পৰ্যায়ৰ হকি খেলুৱৈ ক্ৰীড়াংগনত অৱতীৰ্ণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত মঙলবাৰে আবেলি ল'ৰাৰ শাখাত ফাইনেলৰ খেলপথাৰত অৱতীৰ্ণ হ'ল নগাঁৱৰ মিছা হাইস্কুল দল আৰু বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুল দল তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত নগাঁৱে 4-0 গলত বঙাইগাঁওক পৰাভূত কৰে বিজয়ী দলৰ হৈ মুদাছিৰ নিৰজ সুজল আৰু ৰাহুলে এটাকৈ গোল স্কোৰ কৰি চেম্পিয়নৰ ট্ৰফি হাতত তুলি ললে নগাঁও দলে বিপৰীতে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিলে বঙাইগাঁও দলে আনহাতে ছোৱালী শাখাৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল ডিব্ৰুগড়ৰ নাহৰকটীয়া হাইস্কুল দল আৰু দৰঙৰ দলগাঁও হাইস্কুল দল তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত ডিব্ৰুগড়ে 8-0 গলত পৰাস্ত কৰে দৰং জিলাৰ দলক চেম্পিয়ন দলটোৰ হৈ সংগীতা আৰু সুনিতাই হেট্ৰিক অৰ্জন কৰাৰ বিপৰীতে মানসীয়ে ফাইনেলত 2টা গোল স্কোৰ কৰে বিজয়ী হৈ ডিব্ৰুগড়ে চেম্পিয়নৰ ট্ৰফি হস্তগত কৰাৰ বিপৰীতে ৰানাৰ্ছ আপতেই ক্ষান্ত থাকিল দৰং জিলা ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী অসম হকি সন্থাৰ সভাপতি তপন কুমাৰ দাস অৰ্জুন নয়নমণি শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য ৰখাৰ উপৰি বিশিষ্ট ব্যক্তিসকলে প্ৰদান কৰিলে ট্ৰফি আৰু মেডেল উল্লেখ্য যে চেম্পিয়ন ল'ৰা ছোৱালী দুয়োটা দলেই নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জৱাহৰলাল নেহৰু হকি প্ৰতিযোগিতাত অসমক কৰিব প্ৰতিনিধিত্ব আজি আমাৰ 10ম আন্তঃজিলা স্কুল 17 বছৰ অনুৰ্ধৰ হকি প্ৰতিযোগিতা আজি চূড়ান্ত খেল আছিলে এই চূড়ান্ত খেলত আমাৰ সৰ্বমুঠ 33টা দলে অংশগ্ৰহণ কৰিছিলে ইয়াৰে 18টা ল'ৰাৰ আৰু 15টা ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছিলে সকলোবোৰ জিলাৰ পৰা আৰু প্ৰায় 288 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আৰু ল'ৰা শাখাৰ চূড়ান্ত খেলত নগাঁৱে বঙাইগাঁওক 4-0 গলত হৰুৱাই পেলাই চূড়ান্ত সন্মান লাভ কৰিছে আৰু ছোৱালীৰ শাখাত ডিব্ৰুগড়ে দৰঙক 8-0 গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ী হৈছে আৰু এই বিজয়ী দলকেইটাই অহা মাহত আৰু লগতে এই মাহত দিল্লীলৈ ৰাওনা হ'ব জৱাহৰলাল নেহৰু ট্ৰফি শিৱাজী ষ্টেডিয়াম দিল্লীত অনুষ্ঠিত হ'বলগীয়া গতিকে এই দুইটা টিমে এতিয়া সাজু হৈ উঠিব আৰু দিল্লীলৈ ৰাওনা হ'ব আমি আশা কৰিছোঁ যে দুইটা টিমে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব 17 বছৰ অনুৰ্ধৰ ৰাজ্যিক প্ৰতিযোগিতাখনত চেম্পিয়ন দলক শুভেচ্ছা জনালে অসম হকি সন্থাৰ সভাপতি তপন কুমাৰ দাসে সমাগত নেহৰু হকিত অসমৰ দলে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে আচলতে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যেহেতুকে ইণ্টাৰ স্কুল হকি টুৰ্ণামেণ্ট আজি বহু বছৰৰ পৰা অনুষ্ঠিত হৈ আহিছিলে আমি নিজেও খেলিছিলোঁ এটা সময়ত আৰু ইয়াৰ চেম্পিয়ন দলটোৱে সদায় আমাৰ নেহৰু হকিলৈ পদাৰ্পণ কৰে আৰু নেহৰু হকিটো আমাৰ অসমৰ চেম্পিয়ন দলটোৰ সুনাম আছিল ছেমি ফাইনেল পৰ্যন্ত গৈছিলে নগাঁৱৰ 10খন হাইস্কুলে আৰু মই ভাবোঁ এইবাৰ যিটো আমাৰ মিছা হাইস্কুল দলে চেম্পিয়নশ্বিপ অৰ্জন কৰিছে খুব সুন্দৰ খেলিছে আৰু তেওঁলোকৰ দলটোৱে এটা খুব যিটো টিম স্পিৰিট সেই দলটোত আমি দেখা পাইছোঁ কেইবাটাও উদীয়মান খেলুৱৈকো আমি দেখা পাইছোঁ আমি আশা কৰিম নগাঁৱৰ হকীৰ যি ইতিহাস সেই ইতিহাস আমাৰ মিছা হকী দলটোৱে চেম্পিয়ন হৈ পেলাই অসম ভিত্তিত স্কুল চেম্পিয়নশ্বিপত চেম্পিয়ন হৈ যি সুনাম কঢ়িয়াই আনিছে মই অসম হকীৰ ফালৰ পৰা লগতে নগাঁৱৰ হকীৰ দায়িত্বত থকাৰ বাবে মই এই দলটোক অভিনন্দন জনাইছোঁ দলটোৰ প্ৰশিক্ষক পংকজ বসুমতাৰীকে প্ৰমুখ কৰি যিসকলে এই দলটো তৈয়াৰী কৰোঁতে সহযোগিতা কৰিছিলে মিছা হাইস্কুলৰ সাধাৰণ আমাৰ হেডমাষ্টাৰ ডাঙৰীয়াকে আৰম্ভ কৰি মই আটাইকে অভিনন্দন জনাইছোঁ আশা কৰিছোঁ এই দলটোৱে অহা নেহৰু হকীত যি সুন্দৰ খেল প্ৰদৰ্শন কৰি পূৰ্বৰ যিটো ইতিহাস সেই ইতিহাস যাতে পুনৰুজ্জীৱিত কৰি ৰাখিব পাৰে তাৰে আমি কামনা কৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা জৱাহৰলাল নেহৰু হকীত অপ্ৰতিৰোধ হওক
ল'ৰা ছোৱালী উভয় শাখাৰে অসম দল নতুন দিল্লীৰ মাটিত 17 অনুৰ্ধৰ হকী খেলুৱৈয়ে উৰুৱাওক অসমৰ বিজয় ধ্বজা চিন্ময় বৰাৰ প্ৰতিবেদন গো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in